মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ আপোন পাঠৰ বাদলৰ বিদ্যালয় নামৰ পাঠটি ইতিমধ্যে দুটা ভিডিঅ' আলোচনা কৰা হৈছে। শেষৰখিনি তোমালোকৰ লগত আজি আলোচনা কৰিম। যদিহে তোমালোকে আগৰ ভিডিঅ'সমূহ চোৱা নাই, চাই ল'বা। মোৰ ভিডিঅ'সমূহে যদি তোমালোকক উপকৃত কৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। আহাচোন আজি আলোচনা কৰিম, আমি ক'ৰ পৰা কৰিম তাকে চাওঁ। তেনেতে দূৰৈত কাৰোবাৰ মাত কথা শুনি বাদলৰ তন্ময়তা ভাঙি গ'ল। মাত কথাবোৰ যেন সিহঁতৰ ঘৰৰ ফালেই আহি আছে। সি আচৰিত হ'ল, অলপ ভয়ো খালে। এতিয়া মাকো কাষত নাই। মাকে তাক ঘৰৰ বাহিৰতে শুৱাই থৈ ওচৰৰ পৰাই তাৰ কাৰণে খাদ্য আনিবলৈ গৈছে। আজি 2 দিন ধৰি মাকেও তাক এৰি যাব নোৱাৰাত দুয়ো অনাহাৰে কটাব লগা হৈছে। এতিয়া যদি কোনোবাই তাক আক্ৰমণ কৰিবলৈ আহে, সি একো কৰিব নোৱাৰিব, যিহেতু সি ভৰিত কষ্ট পালে ন। ইতিমধ্যে মাত কথাবোৰ বেছি ওচৰ চাপি আহিল। সি দেখিলে সিহঁতৰ বিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰীক লগত লৈ তাৰ শিক্ষক মহিষ ডাঙৰীয়া আহিছে। প্ৰত্যেকেই হাতে হাতে ঘাঁহ, বন, ফল-মূল আদি লৈ আহিছে। সকলোকে দেখি তাৰ বৰ ভাল লাগিল। শিক্ষকে তাক সুধিলে, বাদল, এতিয়া কেনে পাইছা? বিষ আগতকৈ কমিছে ছাৰ। মায়ে ডাক্তৰ চিম্পাঞ্জীক মাতি অনাত তেওঁ গছৰ পাত কিছুমান মোহাৰি ভগা ঠেংটোত বান্ধি দিলে। প্ৰথমতে ঠেংটো বৰ জ্বলা-পোৰা কৰিছিল, পাছলৈ বিষ কমি গ'ল। বাদলে ক'লে, বৰ ভাল কথা। আমাৰ গজাননেও তোমাৰ কাৰণে বৰ ভাল বস্তু এটা আনিছে। গজানন, এইফালে আহা আকৌ। এইবুলি পিছফালে লুকাই থকা গজাননলৈ চাই মহিষ ডাঙৰীয়াই ক'লে। চুচুক-চামাককৈ গজানন আগবাঢ়ি আহিল। শুৰডালেৰে ধৰি থকা পেংডাল সি বাদললৈ আগবঢ়াই দিলে। সেইডালনো কি? বাদলে প্ৰথমতে ধৰিবই পৰা নাছিলে। মহিষ ডাঙৰীয়াই তাক বুজাই দিলে, এইডালক পেং বুলি কয়। এইডালৰ সহায়ত তুমি লাহে লাহে খোজকাঢ়িব পাৰিবা। কাইলৈৰ পৰা বিদ্যালয়লৈও লাহে লাহে খোজকাঢ়ি যাবই পাৰিবা। অইন সকলোৱে লগত অনা ফল-মূল, ঘাঁহ-বন আদি সকলো বাদলৰ ফালে আগবঢ়াই দিলে। আনন্দত বাদলৰ চকুপানী ওলাল। তাক যে লগৰবোৰে ইমান ভাল পায় সি আজিহে বুজি পালে। ইতিমধ্যে পাঠটো শেষ হৈছে। তোমালোকে পাঠটো তোমালোকৰ লগত কিতাপ নিশ্চয় আছে, 2-3 বাৰ পঢ়িবা। তাৰ পাছতে আমি পাছৰটো ভিডিঅ'ত প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।